এই কথা গম পোৱাৰ লগে লগে মই দুয়োখন হাতেৰে আন্টিৰ নিতম্বত ধৰি তাইৰ ভদাখন মোৰ মুখত হেঁচা মাৰি ধৰি জোৰেৰে চুবিবলৈ ধৰিলোঁ। কেইমুহূৰ্তৰ ভিতৰতে দীঘলীয়া চিঞৰ এটা মাৰি আন্টিয়ে তাইৰ বহুত ৰসেৰে দিলে, যিটো মই চুপি সম্পূৰ্ণকৈ গিলি পেলালোঁ। আন্টিয়ে মোক এৰি যোৱাৰ লগে লগে তাই মোৰ দুয়োখন ভৰিৰ সংযোগ কৰি মোৰ ওপৰত বহি মোৰ জিভাখন চুপিবলৈ ধৰিলে। তাই ইমান তীব্ৰতাৰে মোৰ ওঠ দুটা চুপি আছিল যেন তাইৰ ভদাৰ ৰসৰ সোৱাদ ল'ব বিচাৰিছে। মই আন্টিক সুধিলোঁ, কেনেকুৱা লাগিল? তাই ক'লে, মই আগতে কেতিয়াও এনেকৈ উত্তেজিত কৰা নাই। তাই ক'লে, মই আগতে কেতিয়াও এনেকৈ স্খলন কৰা নাই। ইমান সোনকালে কেনেকৈ বীৰ্যপাত কৰিলোঁ নাজানো। সেইটো তোমাৰ মুখত। এতিয়া তাই মোৰ চুটি কাপোৰৰ পৰা মোৰ লিংগটো উলিয়াই আনিবলৈ ধৰিলে। ঠিক তেতিয়াই দুৱাৰৰ ঘণ্টা বাজি উঠিল। মোৰ মুখৰ পৰা ওলাই আহিল, কোন বাইদেউৰ দিগমাকে চুদিলে? আন্টিয়ে হাঁহি ক'লে, চিলি চিকেন বেপাৰীৰ পৰা। চুটি কাপোৰ এডজাষ্ট কৰি থাকোঁতেই মই উঠি আহিলোঁ আৰু আন্টিৰ ৰুমটো সোমাই গ'লোঁ। চিলি চিকেন বেপাৰীৰ পৰা পেকেটটো লৈ তাক বিদায় দি দুৱাৰখন বন্ধ কৰি দিলোঁ। দুৱাৰখন বন্ধ হোৱাৰ শব্দ শুনি আন্টিয়ে সুধিলে, কি হ'ল? মই ক'লোঁ, আন্টি, কুকুৰাটো আহিল আৰু সি দি গুচি গৈছে। এই কথা শুনি আন্টি ওলাই আহি তাইৰ নাইটিটো খুলি চফাত পেলাই দিলে। মোৰ হাতত ধৰি তাই চফাখনত বহিল। মই তাইক চুমা খাই তাইৰ এটা স্তন টিপি ক'লোঁ, আৰু এটা পেক। আগফালে ৰখা টেবুলখনত ভৰি দুখন মেলি বহি তাইৰ স্তন দুটা মালিচ কৰি থাকোঁতে আনখন হাতেৰে তাইৰ ভদাখনক আদৰ কৰি আছিল। সেই সময়ত আন্টিৰ পেচিয়াহৰ দৰে দেখা গৈছিল। দুটা গধুৰ পেক বনাই চিকেন লেগ পিচ এটা মুখত থৈ আন্টিৰ কাষত বহিলোঁ। আন্টিয়ে হাতৰ পৰা পেকটো লৈ কুকুৰাৰ ভৰিৰ টুকুৰাটো মুখত থৈ পেকটো মুখত থৈ এটা কামোৰ খাবলৈ ধৰিলে। আন্টিয়ে চুমুক এটা মাৰি ক'লে, বৰ কঠিন কৰিলা নেকি? মই ক'লোঁ, আন্টি, মজা কৰি থাকোঁতে চুদিলে, বেছি মজা হ'ব। আন্টিয়ে গালি গালাজেৰে ক'লে, হয় মাদাৰ ভোকাৰ, আনকি তুমি মোৰ গোটটো চুদিব বিচাৰিছা? ময়ো ক'লোঁ, প্ৰথমে তোমাৰ ধুনীয়া ভদাখন উপভোগ কৰিবলৈ দিয়া, তাৰপিছত তোমাক গোটটোকো চুদিম। আন্টিয়ে হাঁহিবলৈ ধৰিলে আৰু ক'লে, মোৰ চিগাৰেট এটা খাবলৈ মন গৈছে। তোমাৰ খুৰাৰ বাকচটোৰ তাতেই মোৰ ৰুমত ৰখা হৈছে, আনিবা। মই হয় বুলি মাত দি গৈ চিগাৰেটটো লৈ আহিলোঁ। আন্টিয়ে ক'লে, লাইট মাত্ৰ এটা, দুয়োজনে তাৰ পৰা পান কৰিব। চিগাৰেটটো খোৱাৰ লগতে আন্টিয়ে নুনু চুপি থকা অৱস্থা এটা কৰি মোৰ লিংগটো মুখত চুপিবলৈ ধৰিলে। প্ৰায় 25 মিনিটৰ পিছত পেকটোও শেষ হৈ গ'ল আৰু মদ্যপান যথেষ্ট বাঢ়ি গ'ল। মই আন্টিক পিঠিত শুই দিলোঁ আৰু লিংগটো তাইৰ ভদাত থৈ দিলোঁ। আন্টিয়ে হাঁহিবলৈ ধৰিলে আৰু ক'লে, লাহে লাহে ঠেলি দিয়া, তোমাৰ সঁজুলিটো ডাঙৰ। মদ্যপান কৰি থাকোঁতে মই জোৰকৈ ঠেলি দিলোঁ আৰু আন্টিৰ মুখৰ পৰা গালি গালাজ ওলাবলৈ ধৰিলে। তুমি বেশ্যা, তুমি মাদাৰ ভোক, তুমি মোৰ ভনীয়েকৰ লিংগ ফালি পেলালা। মই মৰিলোঁ। মই তেওঁলোকৰ চিঞৰ বাখৰ আওকাণ কৰি আগবাঢ়িলোঁ। কিছু সময়ৰ পাছত আন্টিও উপভোগ কৰিবলৈ ধৰিলে। প্ৰায় 20 মিনিটৰ তীব্ৰ চুদাচুদিৰ পিছত মই ক'লোঁ, আন্টি, ভিতৰলৈ আহিব লাগেনে? আন্টিয়ে ক'লে, মোৰ মদ খাবলৈ মন যায়। তাইৰ ভদাৰ পৰা মোৰ লিংগটো উলিয়াই তাইৰ মুখত ভৰাই দিলোঁ। মোৰ লিংগৰ পৰা বীৰ্যৰ জেদ ওলাবলৈ ধৰিলে আৰু আন্টিয়ে গোটেই বীৰ্যটো খাই পেলালে। দুয়োজন ভাগৰুৱা হোৱাৰ বাবে কিছু সময়ৰ পিছত শুই পৰিলোঁ। ইয়াৰ পিছত খুৰা ঘূৰি অহালৈকে মই পেহীক সকলো প্ৰকাৰে চুদিছিলোঁ আৰু উপভোগ কৰিছিলোঁ। তাৰ পিছতো আন্টিৰ লগত যৌন সম্পৰ্কৰ খেল চলি থাকিল। ধন্যবাদ। যদি মোৰ কাহিনীটো শুনি ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।